দোকানৰ ভিতৰত কিশোৰীক নিৰ্যাতন লম্পট ইব্ৰাহিমৰ পুনৰ ৰাজ্যত নাৰী নিৰ্যাতনৰ ঘটনা হাজোৰ জাপিয়াত দোকানৰ ভিতৰতে কিশোৰীক নিৰ্যাতন শিখৰ কিনিবলৈ গৈ কিশোৰীক নিৰ্যাতন চলালে লম্পট ইব্ৰাহিমে পিছত কিশোৰীগৰাকীয়ে চিঞৰ বাখৰ কৰাত লম্পট ইব্ৰাহিমে পলায়ন কৰে ততালিকে পৰিয়ালৰ লোকে হাজো আৰক্ষীত দাখিল কৰে এক এজাহাৰ এজাহাৰৰ ভিত্তিত দুৰ্ভগীয়া পৰিয়ালটোৰ ঘৰত উপস্থিত হয় হাজো আৰক্ষী সমুদায় ঘটনা তদন্ত কৰি অপৰাধী ইব্ৰাহিমক বিচাৰি অব্যাহত ৰাখিছে অভিযান ঘটনা মানে আমি আলোচনা কৰিছোঁ ভলীবল যিটো কাহিনী সেইটো কাহিনীক লৈ পেলাই আলোচনা কৰি থাকোঁতে তেনে মুহূৰ্তত এনেকুৱা অৱস্থাত এই ঘৰুৱা দোকান এখনত এই ইব্ৰাহিম বৰুৱা ল'ৰা এটাই শিখৰ আপত খুজি কিনে তেখেতক কৈছে যে এই পেণ্টটো আমাৰ কাৰণে ভাল নালাগে ভাল লাগিলে আমাৰো লোভ যায় এনেকুৱা কৰি তেখেতে পিছমৰা কৰি ছোৱালীটোৱে শিখৰ আপত ছিঙি আছিল ছিঙি পেলাই পিছমৰা সামতা কৰি পেলাই তেখেতে ধৰি পেলাই কিবা এটা কৰি থৈ গৈছে তেনে মুহূৰ্তত ছোৱালীটোৱে 200 দিছে 200 মাৰি গুচি গ'ল আমি আহি নাপালোঁ এইখিনি কথা ইব্ৰাহিমক অলপ আগত জানিব ঘৰ বিবাহিত ল'ৰা দুটা ল'ৰা ছোৱালী আছে কাঠ মিস্ত্ৰী কৰে ছোৱালীটো সৰু ইমান আৰু ছোৱালীটো ল'ৰা এটা ইমান নহয় মোটামুটি হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ পঢ়ি আছে থানা এফআইআৰ দিয়া হৈ গৈছে আমাৰ আৰু থানাত পুলিচ আহিছে লাগে আমাক পুলিচসকলে কৈছে আমি কিবা এটা হেৰি কৰি ল'ম লৈ পিছত আপোনাক জনাম আৰু সেনে কৈছে ঘটনাটো মই দুপৰীয়া 11:30 বাজিছে বাজাৰ পিছত মোৰ সৰু ছোৱালীটো দাউৰি গৈছে কৈছে মা হেৰি ডিম্পী দোকানৰ ভিতৰত আছিল কোনোবাই বোলো এটা হেৰি মতিপুৰ ল'ৰা বুলি কৈছে মোক ইব্ৰাহিম বুলিও কোৱা নাই প্ৰথম কৈছে মতিপুৰ ল'ৰা ডিম্পী পাক বোলে পাছফালৰ পৰা খামচা মাৰি ধৰিছে কৈছে আছো মই তেতিয়া ধমকা ধৰিলি মোৰ তাই মানে আগৰ ফালে আছিল ছোৱালীটোৰ দোকান ডিম্পী নোহোৱা গৈছে তাৰপিছত মই দৌৰি আহিলোঁ দৌৰি আহি এই ৰাস্তাটো বিৰাট হেৰি গৰম হৈছে মই আৰু লাহে লাহে আহি এইখিনি পালোঁ পাওঁতে তাই কান্দি আছে পিছফালৰ পৰা তাৰপিছত গম পালোঁ যে মতিপুৰ নহয় মোৰ ল'ৰা নহয় এইটো ইব্ৰাহিম বুলি ক'লে যে ইব্ৰাহিম এইটো যিটো আমাৰ ফাৰ্নিচাৰৰ কাম কৰি থাকে সেই ল'ৰাটো কোনফালে গ'ল কৈছে বাইকেদি এইফালে গেছি মই দেখা পাইছোঁ মই বস্তাটোৰ কাষত থিয় আহিছিলোঁ তাৰপিছত ডিম্পী বা ঘৰৰ ভিতৰত সোমাই গ'ল নাই একদম নামি এতিয়া চলিবৰ কাৰণে বহুত অসুবিধাই হৈছে নাৰী সুৰক্ষা নোহোৱাৰ কাৰণে আজি আমাৰো গাভৰু দুটা আছে আমি যদি ক'ৰবাত যাওঁ গাভৰু দুটাক থৈ যায় বহুত চিন্তা লাগিল এতিয়া তেওঁ এতিয়া নিজৰ দোকান নহয় এইটো ঘৰ বুলি ক'লেও আমাৰ কোনো অসুবিধা নহয় যিহেতুকে তাৰ ঘৰে আৰু ঘৰৰ ভিতৰত যায় ইমানখিনি সাহ কৰিছে আৰু আমাৰ ৰাস্তা ঘাটে পালে আৰু কিমানখিনি কৰিব আৰু দুদিন পাছত কলেজত যাব ছোৱালীকেইটা আৰু কি কৰিব আমাৰ তাৰ কাৰণে আমাক সুৰক্ষাটো লাগে মুখ্যমন্ত্ৰীক এইটো অনুৰোধ কৰিছোঁ যাতে ইয়াৰ পৰা আমাক বচাই আৰু ল'ৰা ছোৱালীখিনি সাৱধান কৰি দিয়ক আৰু যিগিলাখান দুখী তাক পুৰা উচিত শিক্ষা দিয়ক আৰু যাতে দুখী সাৰি যাব নোৱাৰে পিয়াহিডালপৰি হাজোৰ পৰা প্ৰাঞ্জল কলিতাৰ ৰিপৰ্ট DA365